আজি আমাৰ মাজত কোনোবা আছে নেকি? আপোনাৰ চেষ্টা বিফল হৈ গ'ল। আপুনি যি ভাবিছিল সেইদৰে নোহোৱাৰ কাৰণে মৰি যাম বুলি ভাবিছে নেকি? তেন্তে এজন ব্যক্তিৰ বিষয়ে মই কওঁ হওক। মোৰ চিনাকি এজন মানুহ আছে। সেই ব্যক্তিজনে নিজৰ ডেকা কালতেই খ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা ৰূপে গ্ৰহণ কৰিলে। উচ্চ শিক্ষা ল'ব লাগে, পঢ়া শুনা কৰি থাকোঁতেই ঈশ্বৰৰ বাবে উপযোগী হ'ব লাগে বুলি ভাবিছিল। ভাৰতত থাকি চাকৰি কৰিলে বেছি দৰমহা পোৱা নাযাব, ইয়াত চাকৰি কৰিলে বেছি টকা পোৱা নাযাব, কিন্তু বিদেশলৈ গৈ চাকৰি কৰিলে লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিম। তাত লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিলে ঈশ্বৰৰ পৰিচৰ্যাৰ কাৰণে আৰু শুভবাৰ্তাৰ কাৰণে বেছিকৈ সহায় কৰিব পাৰিম বুলি ভাল চিন্তাৰে সেই ব্যক্তিজনে বিদেশলৈ যাবৰ কাৰণে বৰ চেষ্টা কৰি আছিল। কিন্তু বিদেশলৈ যোৱা কথাটো ইমান সহজ নহয়। তাত উচ্চ শিক্ষা ল'বলৈ হ'লে বৰ খৰচ হয়। তেওঁ টকা ধাৰলৈ ল'লে আৰু কলেজৰ ফিজ জমা কৰিলে। এখন কলেজত পঢ়ি থাকোঁতে আৰু চাকৰি কৰি থাকোঁতে আনহাতে পৰিচৰ্যাটো ঈশ্বৰৰ পৰিচৰ্যাত উপযোগী হ'বলৈ ভাবিলে। তেওঁৰ বন্ধুবিলাকৰ সৈতে সেই একে এপ্লিকেশ্যনখন পূৰ্ণ কৰি কেনেকৈ ইণ্টাৰভিউত উত্তৰ দিব লাগিব সেইবোৰ শিকাই তেওঁ পঠালে। তেওঁতকৈও কমকৈ পঢ়া বন্ধুসকল তেওঁৰ আগতেই অষ্ট্ৰেলিয়ালৈ গুচি গ'ল। ময়েই তেওঁলোকক এপ্লিকেশ্যন ভৰাবলৈ শিকালোঁ, ইণ্টাৰভিউত কেনেকৈ উত্তৰ দিব লাগে সেইবোৰো ময়েই শিকালোঁ। সেইকাৰণে মই নিশ্চয়ে যাবলৈ পামেই বুলি ভাবি তেওঁ যাবলৈ কাৰণে এডমিশ্যন লৈ ল'লে, ফিজ জমা কৰিলে, তাৰ কাৰণে বহুত ডাঙৰ ঋণো ল'লে আৰু তাৰ পাছত অষ্ট্ৰেলিয়া যাবলৈ ভিছা এপ্লিকেশ্যন কৰোঁতে তেওঁক ৰিজেক্ট কৰি দিলে। বৰ আশা কৰিছিল, নিশ্চয়ে বিদেশলৈ যাম বুলি তেওঁ ভাবিছিল। বিদেশলৈ গৈ চাকৰি এটা পাম বুলি তেওঁ ভাবিছিল। কিবা উপায়েৰে চাকৰি পামেই বুলি ভাবি তেওঁ বহুতো ঋণ কৰিছিল আৰু ইমানেই নহয়, তেওঁৰ ডেকা কালতেই অষ্ট্ৰেলিয়ালৈ যোৱাৰ পাছত তাত চাকৰি কৰি লাখ লাখ টকা মই উপাৰ্জন কৰিম এই বুলি তেওঁ ভাবি ভাৰতলৈ আকৌ ঘূৰি আহি পৰিচৰ্যা কৰিম বুলি ভাবি ভাৰতৰ বহুতো স্থানত মাটি কিনিবৰ কাৰণে এডভান্সো দি দিলে। মোৰ সেই ব্যক্তিজন ভাল আত্মিক ব্যক্তি আছিল কাৰণে যাৰ পৰাই ধাৰ বিচাৰিছিল তেওঁলোকে দি দিছিল। তেওঁ ধাৰ লৈ ল'লে, ক'ৰবাৰ পৰা 50,000, ক'ৰবাৰ পৰা 1 লাখ এইদৰে। ইয়াৰ তাৰ পৰা পইচা লৈ মাটিৰ কাৰণে এডভান্স দি দিলে আৰু যেতিয়া অষ্ট্ৰেলিয়া যাবলৈ সময় হ'ল তেতিয়া তেওঁৰ ভিছা ৰিজেক্ট হৈ গৈছিল। তাৰপিছত তেওঁ দিল্লীৰ পৰা হায়দৰাবাদলৈ ঘূৰি আহিব লগা আছিল। এতিয়া এফালে তেওঁ অষ্ট্ৰেলিয়ালৈ যোৱাৰ সুযোগটোও গুচি গ'ল আৰু এডমিশ্যনৰ কাৰণে যি ফিজ জমা কৰিছিলে সেয়াও গুচি গ'ল। মাটি কিনিবৰ কাৰণে তাৰ এডভান্সো তেওঁ দি দিছিল। যিখিনি এডভান্স দিছিল তাৰ বাকীখিনি টকা দিলেহে মাটি দিব, নহ'লে এডভান্স ৰাখি ল'ব। এডভান্সো গ'ল, তেওঁ ধাৰত ডুবি গ'ল আৰু এতিয়া তেওঁ হায়দৰাবাদলৈ ঘূৰি গ'লে যিসকলৰ পৰা তেওঁ ধাৰ লৈছিল তেওঁলোকে তেওঁৰ পাছ নেৰিব। তেওঁলোকৰ ধাৰ খুজিব নোৱাৰি মূৰ তল কৰি থাকিবলৈ সম্ভৱনে বাৰু? অষ্ট্ৰেলিয়ালৈ গৈ আছোঁ বুলি কৈ অৱশেষত যাবলৈ নোৱাৰি বিফল হৈ সকলোৰে আগত লজ্জিত হৈ ফুৰাটো সেয়া সম্ভৱ কথানে বাৰু? এই সকলোবোৰ চিন্তাৰ মাজত তেওঁৰ মনলৈ এটা ভাৱ আহিল। সেই ভাৱটো হ'ল এই সকলোবোৰ প্ৰশ্নৰ এটাহে সমাধান আছে আৰু সেয়া হৈছে আত্মহত্যা কৰি লোৱাটো। আজি আমাৰ মাজত কোনোবা আছে নেকি? আপুনি কৰা চেষ্টাবোৰ সফল নোহোৱাৰ কাৰণে, আপুনি যেনেকৈ ভাবিছিল তেনেকৈ হৈ নুঠাৰ কাৰণে, সেয়া আপোনাৰ পঢ়া শুনা হ'ব পাৰে, সেয়া আপোনাৰ প্ৰতিযোগিতামূলক পৰীক্ষা হ'ব পাৰে, সেয়া আপোনাৰ চাকৰিৰ চেষ্টা হ'ব পাৰে, সেয়া আপোনাৰ ব্যৱসায়ত বিনিয়োগ কৰা ধন হ'ব পাৰে আৰু আপুনি যেনেকৈ ভাবিছিল সেইদৰে আপোনাৰ বিবাহ হয়তো হ'ব নোৱাৰিলে। এইদৰে আপুনি যি ভাবিছিল, যি বিচাৰিছিল সেয়া হয়তো আপুনি নোপোৱাকৈ আছে। এনেকুৱা সময়ত শয়তানে আহি মৃত্যুৰ উপদেশ দিয়ে, এতিয়া আৰু জীয়াই থাকি কি লাভ? জগতৰ কেনেকৈ সন্মুখীন হ'বা এতিয়া? এই বিফলতাৰ পৰা কেনেকৈ, এই অপমানৰ পৰা কেনেকৈ এই পৰাজয়ৰ পৰা, আৰ্থিক অনাটনৰ পৰা, কেনেকৈ নিন্দাৰ পৰা, কেনেকৈ আপুনি নিজৰ পৰিয়ালৰ ভৰণ পোষণ কৰিব, সন্তানবোৰক আগুৱাই নিব? ইয়াৰ কেৱল এটাহে সমাধান আছে, সেয়া হৈছে মৰি যোৱা, আত্মহত্যা কৰি লোৱা। সাধাৰণতে এয়া হৈছে শয়তানৰ দ্বাৰা দিয়া হোৱা পৰামৰ্শ।
সেই পৰামৰ্শকেই সেই ডেকা লোকজনক চৈতানে দিলে। এফালে তুমি আত্মিক হৈ থাকি আনফালে অষ্ট্ৰেলিয়ালৈ যাম বুলি ভাবিছা আৰু পৰিচৰ্যাও কৰিম বুলি ভাবিছা। তুমি এইদৰে বহুতো চিন্তা কৰিলা, সকলোবোৰ বিফল হৈ গ'ল। তুমি ধাৰত পৰিলা, তোমাৰ সাক্ষ্য নষ্ট হৈ গ'ল, আশাবোৰ নিৰাশা হৈ পৰিল। এতিয়া জীয়াই থাকি লাভ নাই, তুমি জীয়াই থাকি একো সাব্যস্ত কৰিব নোৱাৰিবা। এইবোৰ ধাৰ তুমি মাৰিব নোৱাৰিবা, এই নিন্দাবোৰ সহিব নোৱাৰিবা। তুমি এতিয়া মৰি যোৱা। সেইদিনা সেই ডেকা লোকজনে মৰি যাম বুলি তেওঁ সিদ্ধান্ত কৰিলে। তেওঁ সিদ্ধান্তটো কৰি ল'লে, কিন্তু তেওঁৰ মনলৈ ভাৱ আহিল, মই মৰি যাম, কিন্তু মই হায়দৰাবাদৰ পৰা দিল্লীলৈ আহি ভিজা নাপালোঁ, সেইকাৰণে মৰি গ'লোঁ বুলি সকলোৱে গম পাই গ'লে সেয়া আৰু অপমানজনক হ'ব আৰু ঘৰৰ পৰিয়ালবোৰে বেছি কষ্ট পাব। সেইকাৰণে মৰি যাম, কিন্তু ঠিকনাবিহীন হিচাপে মৰিবলৈ হ'লে কি কৰিব লাগিব? এইদৰে তেওঁ চিন্তা কৰিবলৈ ধৰিলে। তাৰমানে পৃথিৱীৰ মানুহে জানিব নালাগে যে তেওঁ মৰি গ'ল, কিন্তু তেওঁ মৰিব লাগে। সেই ল'ৰাজনে তাতে বহি বহি মই মৰিব লাগে, কিন্তু কেনেকৈ মৰিব লাগে? কোনেও যাতে মৃতদেহো নাপায় আৰু সন্দেহো নকৰে। এইদৰে যদি মৰি যাওঁ, তেতিয়া ঈশ্বৰৰো অপমান নহ'ব আৰু ঘৰৰ মানুহবিলাকেও ভাবিব ক'ৰবালৈ গুচি গ'ল, এতিয়ালৈকে অহা নাই, আহিব আহিব বুলি ভাবি থাকিব। তেওঁক ধাৰ দিয়া লোকসকলেও তেওঁ ঘূৰি আহি কেতিয়াবা নহয় কেতিয়াবা ধাৰ খুজিব, ভাবি থাকিব এইদৰে মৰাটোৱেই ভাল হ'ব। এইদৰে তেওঁ যেতিয়া চিন্তা কৰি আছিল, সেই ল'ৰাজনে নিজৰ হৃদয়ত ঈশ্বৰৰ বাক্য শুনিবলৈ পাইছিল। কি জানেনে বাৰু? আহিবলগীয়া সময়ত তোমাৰ ভৱিষ্যত অদ্ভুত ৰূপে মই সলনি কৰিবলৈ গৈ আছোঁ। তোমাৰ আহিবলগীয়া জীৱনটো বৰ সুন্দৰ হ'বলৈ গৈ আছে। এনেকুৱা মাত তেওঁ অন্তৰত শুনিবলৈ পালে। আনফালে চৈতানে কৈ আছিল, তোমাৰ সকলো শেষ হৈ গ'ল আৰু কেৱল আত্মহত্যা কৰাটোহে তোমাৰ একমাত্ৰ সমাধান। আনফালে ঈশ্বৰে কৈ আছিল, কোনোপধ্যে নহয়, তুমি জীয়াই থাকিব লাগিব। জীয়াই থাকি তুমি সাব্যস্ত কৰিব লাগিব, মোৰ কাৰণে জীয়াই থাকিব লাগিব। এইদৰে আনফালে ঈশ্বৰে কৈ আছিল। এই দুয়োপক্ষৰ কথাৰ মাজত সেই ডেকাজনে অৱশেষত ঈশ্বৰৰ অধীন হ'ল। প্ৰভু, আপুনি কৈছে মই জীৱন দিম বুলি, কিন্তু মইতো ধাৰত পোত খাই গ'লোঁ। নিৰাশাবোৰৰ মাজত মই ডুব গৈছোঁ। অষ্ট্ৰেলিয়ালৈ যাব লাগে, তাত পঢ়িব লাগে, তাত চাকৰি কৰিব লাগিব, সকলো উপাৰ্জন পৰিচৰ্যাত খৰচ কৰিব লাগে বুলি ভাবিছিলোঁ, কিন্তু সম্পূৰ্ণ বিফল হ'ল। মই কেনেকৈ জীয়াই থাকিম? তুমি জীয়াই থাকিব নোৱাৰিবা, কিন্তু মই তোমাক জীয়াই ৰাখিম। তুমি অষ্ট্ৰেলিয়ালৈ গৈ চাকৰি কৰা, পৰিচৰ্যা কৰা, ধন উপাৰ্জন কৰা, তাতকৈও এক অদ্ভুত জীৱন মই তোমাক দিম। তুমি মোৰ কাৰণে জীয়াই থাকিবলৈ চেষ্টা কৰিবানে? ঈশ্বৰে সেই ল'ৰাজনক প্ৰশ্ন কৰিলে। মৰিলেই ভাল হ'ব, মই মৰি যাম, এই বুলি ভবাৰ সময়ত সেই ল'ৰাজনে ক'লে, প্ৰভু, আপুনি মোক জীয়াই ৰাখিব যদি মই জীয়াই থাকিবলৈ সম্পূৰ্ণ প্ৰস্তুত আছোঁ। সেই ডেকা ল'ৰাজন ঘূৰি হায়দৰাবাদলৈ আহিল। প্ৰায় ৬-৭ মান বছৰলৈকে তেওঁ লোৱা ঋণ ধাৰবোৰ খুজিবৰ কাৰণে বহুত চিন্তাত পৰিল আৰু বহুত কষ্ট কৰিলে। ৬-৭ মান বছৰলৈকে বৰ হেঁচাত পৰিল, মানসিকভাৱে ভাগি পৰিছিল, শাৰীৰিকভাৱে পৰিশ্ৰম কৰিলে, আৰ্থিকভাৱে কষ্ট পালে। কিন্তু তেওঁলৈ ঈশ্বৰে কৰা প্ৰতিজ্ঞাটো আছিল, মই তোমাক জীৱন দিম আৰু তোমাক এটা ভাল ভৱিষ্যত দিম। তেওঁ সেই প্ৰতিজ্ঞাক খামোচ মাৰি ধৰিলে। সেই প্ৰতিজ্ঞাক তেওঁ খামোচ মাৰি ধৰি তাৰ ওপৰত বিশ্বাস কৰি জিহুৱালৈ যিসকলে অপেক্ষা কৰে তেওঁলোকে নতুন বল পাব। কুৰ পক্ষীবোৰে যেনেকৈ নতুন বল পায়, ৩০ বছৰলৈকে সেইবোৰে জীয়াই থাকে, ঠিক তেনেকৈয়ে ঈশ্বৰে তেনেকুৱা বল দিব। এইদৰে সেই ডেকা ল'ৰাজনে বিশ্বাস কৰিলে আৰু তেওঁ সেই শক্তি লাভ কৰিলে। সেই বিশ্বাসেৰে তেওঁ জীৱন যাপন কৰিলে। সেই বিশ্বাসেৰে তেওঁ কালবাৰী টেম্পল স্থাপন কৰিলে। সেই বিশ্বাসেৰেই ইয়াত আজি থিয় হৈ বাক্য ঘোষণা কৰি আছে। আপুনি জানেনে, বহুত বাৰ চৈতানে মোৰ ওচৰলৈ আহি মৰিবলৈ পৰামৰ্শ দি এইদৰে কৈছিল, এতিয়া জীয়াই থাকি কি কৰিবা? মৰি গ'লেই ভাল হ'ব। কিমান বাৰ যে চৈতান মোৰ ওচৰলৈ আহি মোৰ নিৰাশজনক সময়ত, মানসিকভাৱে মই ভাগি পৰা সময়ত, আৰ্থিকভাৱে অনাটনৰ মাজেৰে যোৱাৰ সময়ত চৈতানে আহি কেইবাবাৰো মোক মৰিবলৈ পৰামৰ্শ দিছিল।
সি দিয়া সেই পৰামৰ্শবিলাক প্ৰতিবাৰেই তিৰস্কাৰ কৰি মোৰ ঈশ্বৰে মোক মংগলৰ দিন দিম বুলি প্ৰতিজ্ঞা কৰিছিল। নিশ্চয়ে তেওঁ দিবই। এইদৰে বিশ্বাস কৰি এই জীৱন আগবঢ়াই লৈ গৈ আছোঁ। বহুতো সময়ত বহুতো লোকে মোৰ আত্মিক বন্ধুসকলে মোক প্ৰশ্ন কৰিবলৈ ধৰিছিল, সেয়া কি জানেনে? ইমান দিনলৈকে আপুনি কেনেকৈ আগবাঢ়ি গৈ আছে? হয়তো বহুতো কষ্টৰ মাজেৰে আপুনি গৈছে। হয়তো বহুতো সংঘৰ্ষ, পৰীক্ষা, বিৰোধৰ মাজেৰে আপুনি গৈছে। এই সকলোবোৰৰ মাজেৰে আগলৈ আপোনাক কোনে লৈ আহিল? ঈশ্বৰে মোক কথা দিছিল। কি কথা দিছিল? মংগলৰ দিন মই তোমাক দিম, এই বুলি কথা দিছিল। সেই বাক্যকেই মই খামোচ মাৰি ধৰি মই আগুৱাই গৈ আছোঁ। আজিৰ অৱস্থা মোৰ ভাল নহয়, কিন্তু অহাকালি আহিব লগা আছে। মোৰ জীৱনত অদ্ভুত কাৰ্য আৰম্ভ কৰিবলৈ গৈ আছে। 1991 চনৰ পৰা 2001লৈকে, মানে প্ৰায় 10 বছৰলৈকে মানসিকভাৱে, শাৰীৰিকভাৱে, আৰ্থিক ৰূপে যিমান ফালৰ পৰা হেঁচা দিব পৰা যায়, সিমান ফালৰ পৰা ঈশ্বৰে মোক হেঁচা দিলে। প্ৰিয় ভাই ভনীসকল, আপোনাৰ জীৱনত যদি আপোনাক হেঁচাৰ তলত ৰখা হৈছে, তেন্তে সেয়া কেৱল কিছুদিনৰ বাবেহে। আপোনাৰ জীৱনত দুখ, কষ্ট আৰু চকুপানীৰ মাজেৰে গৈ আছে যদি, সেয়া কেৱল কিছু সময়ৰ কাৰণেহে। পিতৰৰ পত্ৰত এই কথা লিখা আছে। আহক আমি এবাৰ পঢ়ি লওঁ। 1 পিতৰ তাৰ 5 অধ্যায়ৰ 10 নম্বৰ পদ। সকলো অনুগ্ৰহৰ আকৰ যি ঈশ্বৰে তেওঁৰ অনন্ত গৌৰৱৰ অৰ্থে খ্ৰীষ্টত তোমালোকক আমন্ত্ৰণ কৰিলে, তোমালোকে অলপ কাল দুখ ভোগ কৰাৰ পাছত, অলপ কাল, গোটেই জীৱন বুলি আপোনাৰ বাইবেলত লিখা আছে নেকি প্ৰিয়সকল? কোনোবাই নিজৰ বাইবেলত এইদৰে দেখিছে নেকি বাৰু? এই সকলো কষ্ট গোটেই জীৱনত আছে। এই সকলো দুখ গোটেই জীৱনৰ কাৰণে। এই সকলো আৰ্থিক অনাটন গোটেই জীৱনৰ বাবে। এই সকলো নিন্দা গোটেই জীৱনৰ বাবে। এইদৰে কাৰোবাৰ বাইবেলত আছে নেকি? মোৰ বাইবেলত কি বুলি আছে জানেনে? অলপ কাল দুখ ভোগ কৰাৰ পাছত তেওঁ নিজেই তোমালোকক সিদ্ধ আৰু সুস্থিৰ আৰু বলৱন্ত কৰিব। আজি ঈশ্বৰে আপোনাকেই কৈ আছে। আজি যিসকল নিৰাশ হৈ পৰিছে, যিসকল দুৰ্বল হৈ পৰিছে, নিৰাশ আৰু হতাশ হৈ পৰিছে, তেওঁলোকক ঈশ্বৰে কৈ আছে, অলপ কালৰ কাৰণে ধৈৰ্য ধৰা, কেৱল অলপ সময়ৰ কাৰণে বিশ্বাসত থিৰে থাকা। তাৰ পিছত মই নিশ্চিত ৰূপে তোমাৰ যত্ন ল'ম। নিশ্চিত ৰূপে তোমাৰ চকুপানী মুচিম। যি সময়ত কুৰ পক্ষীৰ শৰীৰটো দুৰ্বল হৈ পৰে, তেতিয়া সিহঁতে কি কৰে জানেনে বাৰু? নিজকে পৃথক কৰি লয়। এদিনৰ কাৰণে, দুদিনৰ কাৰণে বা 3 দিনৰ কাৰণে নহয়, 5 মাহৰ কাৰণে। 5 মাহলৈকে আশাৰে সৈতে পুনৰাই তাৰ শৰীৰটোৱে সম্পূৰ্ণ শক্তি পোৱালৈকে অপেক্ষা কৰি থাকে। ডেউকাৰ পাখি আকৌ গজি উঠে। ভাগি যোৱা ঠোঁট আকৌ গজি উঠে। হেৰাই যোৱা শক্তিয়ে তাৰ শৰীৰত আকৌ প্ৰৱেশ কৰে। তেতিয়া সেই কুৰ পক্ষীয়ে কি কৰে জানেনে? 30 বছৰলৈকে ক'তো কেতিয়াও নোৰোৱাকৈ আকৌ নিজৰ যাত্ৰাত আগবাঢ়ি যায়। আজি আমাৰ মাজৰ বহুতো লোকে সেই 30 বছৰীয়া অনুভৱৰ মাজেৰে গৈ আছে। তেন্তে শুনক, আপুনি জীৱনত কেতিয়াবা বক্সিং খেল দেখিছেনে? বক্সিং খেলত এজন ব্যক্তিয়ে আনজনক মাৰে। সন্মুখৰজন পৰি যায়। তেওঁ আকৌ উঠে। উভতি তেওঁক বৰ জোৰেৰে ঘোচা মাৰে। এইদৰে ইজনে আনজনক ঘোচা মাৰি থাকে। সন্মুখৰজনৰ ঘোচা খাই তেওঁ আকৌ বাগৰি পৰে। তেওঁ পৰি যোৱাৰ লগে লগে তেওঁ হাৰি গ'ল বুলি কোনো ঘোষণা কৰা নাযায়। কেতিয়া হাৰি গ'ল বুলি ঘোষণা কৰে জানেনে বাৰু? পৰি যোৱা ব্যক্তিজন যেতিয়া উঠিব নোৱাৰা হয়, সেই সময়তহে হাৰি গ'ল এই বুলি ঘোষণা কৰে। অনুগ্ৰহ কৰি শুনক, আত্মিক জীৱনত বাইবেলে কৈছে ভাগৰি যোৱাটো স্বাভাৱিক কথা। বহুবাৰ জীৱনত আমি ভাগৰি পৰোঁ। ডেকাবিলাকেও শ্ৰান্ত হৈ ভাগৰ পায় আৰু যুৱাবিলাকেও উজুটি খাই একেবাৰে পৰি যায়। আমাৰ মাজত এনেকুৱা আছে নেকি? শ্ৰান্ত হৈ পৰা, উজুটি খাই পৰা,
সতীশ কুমাৰৰ আত্মিক জীৱনত আত্মিক যাত্ৰাত তেওঁ কেতিয়াবা পিছুৱাই গৈছেনে বাৰু? এনেদিন আছেনে বাৰু? বহুতো আছে। তেওঁৰ আত্মিক জীৱনৰ যাত্ৰাত ঈশ্বৰক নিৰাশ কৰি দুখ দিয়া এনেকুৱা ক্ষণ আছেনে? হাই এনেকুৱা অগণন ক্ষণ আছে। সতীশ কুমাৰ পৰম পবিত্ৰ, তেওঁ ওপৰৰ পৰা নামি আহিছে এইবুলি যদি ভাবিছে, তেন্তে আপোনাতকৈ সৰল কোনো নাই। তেন্তে সতীশ কুমাৰে ইমান ডাঙৰ পৰিচৰ্যা কেনেকৈ কৰিব পাৰিছে? অনুগ্ৰহ কৰি শুনক। ঈশ্বৰে মোক এটা অনুগ্ৰহ দিছে। সেয়া কি জানেনে? তেওঁক যিমানবাৰ দুখ দিলোঁ প্ৰতিবাৰেই অনুতাপ কৰিবলৈ অনুগ্ৰহ তেওঁ মোক দিছে। পুনৰাই থিয় হ'বলৈ আত্মিকতা ঈশ্বৰে মোক দিছে। পৰি যোৱাটোৱেই হাৰি যোৱাৰ অৰ্থ নহয়, বাগৰি পৰি উঠিব নোৱাৰাটোহে। আজি ঈশ্বৰে আপোনাকেই কৈ আছে, তুমি পৰি গৈছা, তাতেই পৰি নাথাকিবা, উঠি থিয় হোৱা। বাইবেলত থকা ডাঙৰ ডাঙৰ সেৱকসকলক আপুনি সতৰ্কতাৰে চালি জাৰি চাওকচোন। কোন পৰা নাছিল কওকচোন? আব্ৰাহামে মিছা কথা কৈ কিমান যে পৰা নাছিল, মুচি যে কিমান বাৰ পৰা নাছিল। আব্ৰাহামো বহুতো বিষয়ত পৰি গৈছিল। এলিয়াৰ দৰে মহান ভাৱবাদীও এটা সময়ত মই মৰি গ'লেই ভাল হ'ব এইদৰে নিৰাশ হৈ হতাশ হৈ পৰা নাছিল জানো? পৰি গৈছিল। পিতৰে কৈছিল, যীশুখ্ৰীষ্ট কোন মই নাজানো। এইদৰে তেওঁ 3 বাৰ আখৈ মতা নাছিল জানো? মাতিছিল। আজি এই বাৰ্তা শুনি থকা ভাই ভনীসকল, বাইবেলত থকা বহুতো লোকৰ কথা যত্নেৰে চালে দেখিবলৈ পাব যে তেওঁলোক পৰি গৈছিল, কিন্তু বাগৰি পৰি তেনেকৈ পৰি নাথাকিল। তেওঁলোক বাগৰি পৰি পুনৰ উঠি থিয় হ'ল। ঈশ্বৰে তাকেই কৈছে। ডেকাবিলাকে শ্ৰান্ত হয়, যুৱাবিলাকে উজুটি খাই পৰে, কিন্তু যিবিলাকে জিহুৱালৈ অপেক্ষা কৰে তেওঁবিলাকে নতুন নতুন বল পায়। আজি ঈশ্বৰে আপোনাক নতুন বল দিব বিচাৰিছে। আপুনি ক'ব পাৰে, মই সাধাৰণভাৱে পৰা নাই, ভয়ানক ৰূপে পৰিলোঁ। আপুনি যিমানেই ভয়ানক ৰূপে নপৰক কিয়, তৎক্ষণাত আপোনাক তুলি ধৰিবলৈ সামৰ্থ্য মোৰ প্ৰভুৰ আছে। ব্ৰাদাৰ, আপুনি মোৰ অৱস্থা নাজানে। বাৰে বাৰে মই পৰি আছোঁ। আপুনি বাৰে বাৰে পৰা ব্যক্তি হ'লেও ঈশ্বৰে আপোনাক নিজৰ হাতত তুলি ল'বৰ কাৰণে যুগুত আছে। এই কথাটো নাপাহৰিব। এজন বাপেক আৰু পুতেকে দুয়ো একেলগে পৰ্বতাৰোহণ কৰি আছিল। পুতেকটো সৰু ল'ৰা আছিল। সি কাষেৰে যেতিয়া যাত্ৰা কৰি আছিল, দেউতাকক কৈছিল, দেউতা, মোৰ হাতখন ধৰা, এইবুলি ক'লে। তেতিয়া সেই দেউতাকে, যিজন জ্ঞানী আছিল, মই কিয় তোমাৰ হাতখন ধৰিম? তুমিয়েই মোৰ হাতখন ধৰা, এইবুলি কৈ দেউতাকে হাতখন মেলি দিলে। দেউতাকে হাতখন মেলি দিওঁতে পুতেকে কি কৰিব লাগে? সেই হাতখন ধৰিব লাগে। ইমানেই নহয় জানো? সেই ল'ৰাজনে কৈছিল, এনেকৈ নহ'ব, এয়ালক মোৰ হাতখন দিছোঁ, আপুনি মোৰ হাতখন ধৰক। বোপা, দেউতাক হিচাপে তুমি মোৰ হাতখন ধৰা বা তুমি মোৰ হাতখন ধৰা, তাত কি পাৰ্থক্য আছে? মোৰ হাতখন তুমি ধৰা। তেতিয়া পুতেকে ক'লে, এনেকৈ নহ'ব দেউতা, আপুনিয়ে মোৰ হাতখন ধৰিব লাগিব। আপোনালোকৰ কোনোবাই ক'ব পাৰিবনে? বাপেকে পুতেকৰ হাতখন ধৰিলে কি হয়? পুতেকে বাপেকৰ হাতখন ধৰিলে কি হয়? এই দুয়োটা কথাৰ মাজত পাৰ্থক্য কি? কোনোবাই ক'ব পাৰিবনে বাৰু? দুয়োৰে পাৰ্থক্য কিনো বোপা? এইবুলি কওঁতে পুতেকে ক'লে, বহুত পাৰ্থক্য আছে দেউতা। কি পাৰ্থক্য আছে? ধৰক ময়েই আপোনাৰ হাতখন ধৰি আছোঁ। তাৰপিছত ধৰক মোৰ ভৰিখন পিছলি গ'ল। তেতিয়া কি হ'ব? মই আপোনাক ধৰি আছোঁ সেইকাৰণে, মোৰ হাতখন বলৱান নহয় সেইকাৰণে, মোৰ হাতখনতকৈ শৰীৰটো গধুৰ হয় কাৰণে, ভৰি পিছল খালে মোৰ হাতখন এৰাই যাব। ঠিক আছে, মই যদি তোমাক ধৰি থাকোঁ তেতিয়া? যদি আপুনি মোক ধৰি থাকে তেতিয়া মোৰ গোটেই শক্তিতকৈও বেছি শক্তিশালী আপোনাৰ হাতখন হয় কাৰণে, মোৰ দুয়োখন ভৰি পিছলি গ'লেও মোৰ হাতখন আপোনাৰ হাতত থাকিলে মই পৰাৰ চান্স নাথাকিব দেউতা। বৰ ভাল হ'ব দেউতা, আপুনি মোক ধৰা আৰু মই আপোনাক ধৰাৰ মাজত, জীৱন আৰু মৃত্যুৰ মাজত যি পাৰ্থক্য আছে, সিমান পাৰ্থক্য আছে দেউতা। আজি বাৰে বাৰে আপুনি পৰি আছে নহয়? হয় ব্ৰাদাৰ, কাৰণ মই কওঁনে? সেয়া কি ব্ৰাদাৰ? আপুনিহে ধৰি আছে ঈশ্বৰক, সেইকাৰণে পিছল খাই পৰি আছে। কিন্তু আজি আপুনি কি কৰিব লাগে জানেনে? প্ৰভু, মই আপোনাক ধৰি থাকিলে নহ'ব প্ৰভু, আপুনিহে মোক ধৰি লওক প্ৰভু।
আপুনি যদি মোক ধৰি লয়, এখন ভৰি পিছলিব পাৰে বা আনখন ভৰিও পিছলিব পাৰে, কিন্তু মই কোনোপধ্যে নপৰিম। এই গীতটো আপোনাৰ মনত আছেনে? তুমি ধৰি ৰাখিলে মই কেতিয়াও নপৰিম পিতা, তুমি বাহুৰে ধৰিলে শান্তি মই পাওঁ পিতা, তোমাত ভৰসা কৰিলে তোমাত ভৰসা কৰিলে মোৰ একো অভাৱ নাই পিতা, তোমাত ভৰসা কৰিলে মোৰ কোনো অভাৱ নাই পিতা, তুমি ধৰি থাকিলে মই নপৰিম পিতা, তুমি বাহুৰে ধৰিলে মই শান্তি পাওঁ পিতা। এই গীতটোৰ ৰচনা কেনেকৈ হৈছিল জানেনে? এদিন মই আৰু মোৰ সৰু ল'ৰা সুহাসে ট্ৰেইনেৰে যাত্ৰা কৰি আছিলোঁ। তেতিয়া তাৰ বয়স 13 বছৰ আছিল। ট্ৰেইনৰ ওপৰৰ বাৰ্থত সি শুব লাগে আৰু তলৰ বাৰ্থত মই শুই আছিলোঁ। দুয়োৰে কাৰণে বেলেগ বেলেগ বাৰ্থ আছিল। তাৰ ওপৰৰ বাৰ্থ আছিল। ওপৰত অলপ সময় শুই সি তললৈ নামি আহিল। দেউতা, মই আপোনাৰ লগত শুম বুলি ক'লে। বোপা, আমাৰ দুয়োৰে বাবে এটা বাৰ্থ যথেষ্ট নহ'ব, তুমি নিজৰ বাৰ্থত শুৱাগৈ। মই শান্তিৰে শুব নোৱাৰিম দেউতা, মই আপোনাৰ ওচৰতে শুম বুলি ক'লে। তাৰ বয়স 13 বছৰ আছিল। মই ভিতৰৰ ফালে শুইছিলোঁ আৰু সি কাষৰ ফালে শুইছিল। সি আৰামত শুই থাকোঁতে মই এইদৰে হাতখন ৰাখোঁতে সি নিজৰ মূৰটো মোৰ হাতত থৈ তাৰ ভৰি মোৰ গাৰ ওপৰত দি আৰামত শুই গ'ল। সিটো শান্তিৰে শুই গ'ল, কিন্তু মোৰ টোপনি উৰি গ'ল। সি এইদৰে শান্তিৰে শোৱাৰ কাৰণ কি জানেনে বাৰু? মই যে এইদৰে হাতখন থৈছিলোঁ, সি যাতে পৰি নাযায় সেইকাৰণে এইখন হাতেৰে ধৰি ৰাখিছিলোঁ। আৰু এতিয়া সি যেতিয়া শুই গ'ল, ময়ো যদি শুই যাওঁ, মোৰ হাতখন যদি তললৈ গুচি যায়, তেন্তে সি ক'ত থাকিব? তললৈ যাব। সেইকাৰণে সি যাতে পৰি নাযায়, তাক মৰম কৰা দেউতাক হিচাপে মই নুশুলোঁ, সি শান্তিৰে শুই গ'ল। সি শান্তিৰে শুবলৈ হ'লে দেউতাক হিচাপে মই শুব নালাগে। এই দৃশ্যটো যেতিয়া মই মন কৰিলোঁ, প্ৰভুলৈ মোৰ মনত পৰিল, তোমাক ৰক্ষা কৰোঁতা জিহুৱা না টোপনি যায় না নিদ্ৰিত হয়। দ্বিতীয়তে মই বুজি পোৱা কথাটো হৈছে, যদি যীশুখ্ৰীষ্টে মোক ধৰি ৰাখে তেন্তে মই পৰাৰ চান্স অকণো নাই। প্ৰভুৱে মোক যদি ধৰি ৰাখে, এই পৃথিৱীত তাতকৈ ডাঙৰ শান্তি আৰু বেলেগ নাই। সেই সময়ত প্ৰভুৱে মোক এই গীতটো দিছিল, যদি তুমি মোক ধৰি ৰাখা তেন্তে মই নপৰিম, তুমি যদি বাহুৰে ধৰি ৰাখা তেন্তে এই পৃথিৱীত মই শান্তি পাম। আজি এই কথাবোৰ শুনি থকা ভাই আৰু ভনী, আপুনি ভাগৰি পৰিছে নেকি? যিকোনো বিষয়ত ভ্ৰান্ত হৈছে নেকি? যিকোনো পাপৰ কাৰণে ঈশ্বৰে আপোনাক কৈছে, তুমি মোৰ ফালে চোৱা, মই তোমাক নতুন বল দিম। আকৌ সোঁৱৰাই দিছোঁ, আত্মিক জীৱনত বাগৰি পৰা মানে পৰাজয় নহয়। বাগৰি পৰি উঠিব নোৱাৰাটোহে পৰাজয়। আজি প্ৰতিজনেই এটা সিদ্ধান্ত কৰিব লাগে, সেয়া হৈছে, প্ৰভু, শয়তানে আহি মোক যিমানেই নিৰাশ কৰক, হতাশ কৰক, মোৰ সকলো শেষ হৈ গ'ল বুলি ক'লেও মই তাৰ আগত শিৰনত কোনোপধ্যে নকৰোঁ। মই শয়তানৰ তেনেকুৱা কথা কোনোপধ্যে নুশুনো। আপুনি যি সাহস মোক দিব, আপুনি যি সামৰ্থ্য মোক দিব, আপুনি যি শক্তি মোক দিব, তাক গ্ৰহণ কৰি মই আগুৱাই গৈ থাকিম, কিন্তু মই নিৰাশ নহ'ম, শয়তানৰ অধীন নহ'ম, মই শিৰনত নকৰিম। এইদৰে সিদ্ধান্ত কৰিলে কিমান যে ভাল হ'ব। প্ৰভুৱে এইদৰে কৈছে, তোমাৰ জীৱন মোৰ আগত পুনৰাই সোধাই দিব লাগে, তোমাক নতুন বল দিবৰ কাৰণে, তোমাক আত্মিক পৰিপূৰ্ণতা দিবৰ কাৰণে মই যুগুত আছোঁ। আজি তুমি নিজকে মোলৈ সোধাই দিয়া। ডেকাবিলাক শ্ৰান্ত হৈ যায়, যুৱাবিলাকে নিশ্চয়ে উজুটি খাই পৰিব, কিন্তু জিহুৱালৈ অপেক্ষা কৰা সকলে
নতুন বল পাব। আজি আমাৰ মাজৰ কিমানে সেই নতুন বল মোক লাগে, সেই নতুন আত্মিক শক্তি মোক লাগে, প্ৰভুৰ সেই নতুন জীৱন মোক লাগে। আজি মই যি অৱস্থাত আছোঁ তেনেকৈয়ে মৃত্যুলৈকে এইদৰে থকাটো মই নিবিচাৰোঁ। এজন ভাল আত্মিক ব্যক্তি হিচাপে, এজন ভাল পবিত্ৰ ব্যক্তি হিচাপে, এজন ভাল সেৱক আৰু সাক্ষ্য হিচাপে সেইদিনা মই থাকিব বিচাৰোঁ। এইদৰে যদি আপুনি ইচ্ছা কৰিছে, সেইদিনা আপুনি যেনেকুৱা হৈ থাকিব বিচাৰে তাৰ কাৰণে বীজ আজি আপুনি ৰোপণ কৰিব লাগিব। ৰোপণ কৰিবনে? হয় বুলি কোৱাসকলে মোৰ সৈতে একেলগে প্ৰাৰ্থনা কৰিবনে? পবিত্ৰ পিতৃ ঈশ্বৰ, কোৰ পক্ষীয়ে আমাক শিকাইছে, যিসকলে জিহুৱালৈ অপেক্ষা কৰে তেওঁলোকে নতুন বল লাভ কৰিব। যিমান দুৰ্বল হৈ গ'লেও, যিমান ভাগৰি পৰিলেও, যিমান উজুটি মাৰিলেও জিহুৱালৈ অপেক্ষা কৰিলে নতুন বল লাভ কৰিব। আপুনি কোৰ পক্ষীৰ দ্বাৰা যি পাঠ আমাক শিকালে, যিমানবোৰ লোকে ইয়াক গ্ৰহণ কৰিলে, বিশ্বাস কৰি পিতৃ নিজৰ হাত আপোনালৈ তুলি দেখুৱাইছে, এই হাতখনক ধৰি লওক প্ৰভু। আপোনাৰ হাতৰ পৰা যেন কেতিয়াও এৰা নাযায় এই হাতখনক আৰু এই জীৱনটোক জোৰকৈ ধৰি ৰাখক প্ৰভু। আমি আপোনাৰ ইচ্ছা অনুসৰি যাতে চলিব পাৰোঁ, নিৰন্তৰে আপোনাৰ যাতে সেৱা কৰিব পাৰোঁ, আপোনাৰ মহিমা কৰিব পাৰোঁ, এনেকুৱা অদ্ভুত জীৱন আমাক প্ৰদান কৰক প্ৰভু। এইদৰে আমি সকলোৱে যেতিয়া প্ৰাৰ্থনা কৰি আছোঁ পিতৃ, এই প্ৰাৰ্থনা শুনি আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দি এই মুহূৰ্তৰ পৰাই আপোনাৰ কাৰ্য আৰম্ভ কৰক। আপোনাৰ কাৰ্য আমাৰ জীৱনত আৰম্ভ কৰক। আত্মিকতাত, স্বাস্থ্যত, আৰ্থিক ৰূপে, মানসিক ৰূপে আমাক বলৱান কৰি, আমাক দৃঢ় কৰি, সামৰ্থ্যৰে পূৰ্ণ কৰি, পিতৃ শেষ নিশ্বাসলৈকে আপোনাৰ সন্তান হিচাপে আমি যাতে আগবাঢ়িব পাৰোঁ, এনে মহান অনুগ্ৰহ দিয়ক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমিন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।